Okay, welcome back. Now our next Raja Kun ahibo Suromfa, also known as Bhoga Raja. Eku important events nai saধাৰণতে আমাৰ পৰীক্ষাত question সোধা নহয়. Next আমি যদি চাওঁ Sutinfa or known as Noria Raja. কিয় Noria Raja বুলি কোৱা হয়? তেওঁ শাৰীৰিকভাৱে অসুস্থ আছিল যাৰ কাৰণে তেওঁ কোৱা হয় Noria Raja. Okay? Okay. Next আমাৰ যে important আহিব তেওঁ হ'ব Sutamla বা Jayadhra Singha. Okay, interesting কথাটো হৈছে তেওঁৰ নামতে জয়ধ্বজ সিংহটো আছিল কিন্তু তেওঁ মুগলৰ লগত যুদ্ধত তেওঁ কি হৈছিল পৰাস্ত হৈছিল ঠিক তেনেকৈ আমি যদি চাওঁ হুমায়ুন কোন আছিল বাৰু হুমায়ুন yes মুগল ৰজা হুমায়ুন শব্দটোৰ অৰ্থ কি জানানে কোনবা জানা হুমায়ুন শব্দৰ অৰ্থ কি হয় এনিওয়ান Okay, হুমায়ুন শব্দৰ অৰ্থ হৈছে fortunate বা ভাগ্যশালী but আমি যদি চাওঁ মুগল যিসকল ৰজা আছিল আটাইতকৈ যদি দুৰ্ভগীয়া ৰজা আছিল সেইজনেই হৈছে হুমায়ুন ঠিক আছে ওকে জয়ধ্বজ সিংহৰ আৰু এটা নাম কি আছিল সুতামলা অৰ্থাৎ আহোম নাম আছিল সুতামলা আৰু হিন্দু নাম তেওঁ লৈছিল জয়ধ্বজ সিংহ 1648 ৰ পৰা 1663 লৈকে তেওঁ আহোম ৰাজ্যৰ ৰজা আছিল ওকে জয়ধ্বজ সিংহৰ ইম্পৰ্টেন্ট ইভেন্ট হৈছে যে মিৰ্জুমলাৰ অসম আক্ৰমণ মিৰ্জুমলাই কেতিয়া আক্ৰমণ কৰিছিল 1662 এটা কথাটো হল যে গুৱাহাটীখন আসলতে কাৰ অধীনত আছিল yes মুগলৰ অধীনত আছিল যেতিয়া 1658 ত আহোম যেতিয়া 1658 ত শাহজাহানৰ পিছত নেক্সট বা পৰৱৰ্তী মুগল সম্ৰাট কোন হ'ব এই বিষয়ক লৈ এখন গৃহযুদ্ধ আৰম্ভ হ'ল আৰু তাৰ সুযোগত কি কৰা হ'ল বংগৰ যিজন গভৰ্ণৰ আছিল তেওঁ আছিল শাহজাহানৰ পুত্ৰ তেওঁ গুচি গ'ল কলৈ দিল্লীলৈ কিহৰ কাৰণে এই উত্তৰাধিকাৰী যুদ্ধত অংশগ্ৰহণ কৰিবলৈ এতিয়া কথাটো হ'ল যেতিয়া হেতৰ নাম আছিল সুজা শাহজাহানৰ এজন পুত্ৰৰ নাম আছিল সুজা দাৰাচিকো ঔৰংজেব ঠিক আছে এতিয়া সুজা বেংগলৰ পৰা গুচি গ'ল তাৰ সুযোগ কোনে গ্ৰহণ কৰিলে জয়ধ্বজ সিংহই আৰু কি কৰিলে গুৱাহাটীখন মুগলৰ পৰা তেওঁ দখল কৰিলে জয়ধ্বজ সিংহই যেতিয়া গুৱাহাটীখন দখল কৰিলে নেক্সট কি হ'ব ঔৰংজেব মুগল সম্ৰাট হয় ঔৰংজেব মুগল সম্ৰাট হৈ কি কৰিলে গুৱাহাটীখন পুনৰ উদ্ধাৰ কৰিবলৈ মিৰ্জুমলাৰ নেতৃত্বত বিৰাট ডাঙৰ এটা সৈন্যবাহিনী কলৈ পঠাই দিলে আহোম ৰাজ্যলৈ পঠাই দিলে আৰু 1661 ত তেওঁ ষ্টাৰ্ট কৰিছিল তেওঁ তাৰ পৰা আহিছিল কিমান আৰ্মি লৈ আহিছিল 12000 ঘোঁৰা 30000 পদাতিক সৈন্য আৰু 323 খন নাও তেওঁ লগত লৈ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহিলে আৰু আমি জানো যে মিৰ্জুমলাৰ এই অসম আক্ৰমণটোত কি হৈছিল যে 1662 ত মিৰ্জুমলাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁওখন দখল কৰিছিল ওকে আমি আগতে পঢ়ি আহিছিলো ইয়াৰ পৰা পুৰা 100 বছৰ আগত 1562 কি হৈছিল কোচসকলে আহোম ৰাজ্যৰ ৰাজধানী দখল কৰিছিল হয় মিৰ্জুমলাই আমাৰ গড়গাঁও দখল কৰিলে কিন্তু কি হল যে মিৰ্জুমলা ইয়াত থাকিব নোৱাৰিলে কিহনো কিহৰ কাৰণে নোৱাৰিলে বানপানী yes বানপানী ডাঙৰ সমস্যা আৰু বানপানীৰ লগতে বিভিন্ন অসুখে তেওঁ কাৰণে তেওঁ এখন চুক্তি স্বাক্ষৰিত কৰি তেওঁ কি গুচি গ'ল তেওঁ পুনৰ ঘূৰি গুচি গ'ল আৰু সেই চুক্তিখন যিখন চুক্তি হৈছিল তাৰ এবছৰৰ পিছত 1663 যিখন চুক্তিৰ নাম অসম বুৰঞ্জীত ঘিলাধাৰী ঘাটৰ সন্ধি বুলি উল্লেখ আছে সন্ধিখনৰ নাম কি ঘিলাধাৰী ঘাটৰ সন্ধি এই চুক্তিখনৰ মতে কি কৰিব লগা হৈছিল 20000 তোলা সোণ আৰু তাতকৈ ছগুণ বেছি তাৰ মানে 1,20,000 তোলা ৰূপ আৰু 40টা হাতী দিব লগা হৈছিল কি দিব লগা হৈছিল 20000 তোলা সোণ তাতকৈ ছগুণ বেছি মানে 1,20,000 তোলা ৰূপ আৰু 40টা হাতী দিব লগা হৈছিল কেলে এই সময়ত অসমৰ হাবিত পৰ্যাপ্ত হাতী পোৱা গৈছিল আৰু কি কৰা হৈছিল 3,000 মানে 3 লাখ তোলা
ৰূপ 90টা হাতী কি কৰিব লগা হৈছিলে এক বছৰৰ ভিতৰত মানে 12 মাহ বুলি আছে কিন্তু এবছৰ যেটো 12 মাহৰ ভিতৰত বা এবছৰৰ ভিতৰত দিব লগা হৈছিল আৰু প্ৰত্যেক বছৰে আহোম ৰজাই মোগল ৰাজ্যক কি কৰিব লাগিব 20টা হাতী দিব লাগিব আৰু এই ক্ষতিপূৰণসমূহ যিমান ক্ষতিপূৰণ আছিল এই ক্ষতিপূৰণসমূহ দি শেষ নোহোৱালৈকে অৰ্থাৎ 20000 তোলা ৰূপ 1,20,000 তোলা ৰূপ ওকে এই ক্ষতিপূৰণসমূহ কি আছিল 20000 তোলা সোণ 1,20,000 তোলা ৰূপ 40টা হাতী আৰু লগতে আছিল 3 লাখ তোলা ৰূপ আৰু 3 লাখ তোলা ৰূপ আৰু 90টা হাতী দিব লগা হৈছিল আৰু 20টা হাতী প্ৰত্যেক বছৰ আহোম ৰজাই মোগললৈ যোগান ধৰিব লাগিব আৰু লগতে আছিল এই সমূহ দি শেষ নোহোৱালৈকে ক্ষতিপূৰণ বিচাৰিছিলে যুদ্ধৰ ক্ষতিপূৰণ এই সমূহ দি শেষ নোহোৱালৈকে প্ৰত্যেকজন আহোম বিষয়া তেওঁলোকৰ পুতেকসকলক মোগলৰ ৰাজসভাত ৰাখিব লাগিব বন্দী হিচাপে আৰু জয়ধ্বজ সিংহৰ যি কন্যা যাৰ নাম আছিল ৰমণী গাভৰু সেই ৰমণী গাভৰুক মোগললৈ বিয়া দিব লাগিব ঠিক আছে এতিয়া কথাটো হল যে ৰমণী গাভৰুক মোগললৈ বিয়া দিলে হয় তাৰ পিছত ৰমণী গাভৰুক কি নামেৰে জনাজাত হল তাৰ যদি আনসাৰ আমি বিচাৰো তাৰ আনসাৰ হ'ব ৰহমত বানু কোন আছিল জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰু মোগললৈ বিয়া দিয়াৰ পিছত কি নামেৰে জনা গল ৰহমত বানু ইয়েস হয় মিৰ্জুমলা ঘুৰি গুচি গল জয়ধ্বজ সিংহ আকৌ ৰজা হল কিন্তু যুদ্ধত পৰাজয় আৰু যেতিয়া আক্ৰমণ কৰি ৰাজধানীখন দখল কৰিছিলে জয়ধ্বজ সিংহই কলৈ পলাই গুচি গল নামৰূপলৈ পলাই গুচি গল তেওঁ যে এনেকুৱা বিপদৰ সময়ত ৰাজধানী বা ৰাজ্যখন এৰি পলাই গুচি গল সেই কাৰণে তেওঁক বুৰঞ্জীত নাম দিয়া হল ভগনীয়া ৰজা ভগনীয়া ৰাজা কি নাম দিয়া হল ভগনীয়া ৰাজা হল ইয়েস তেওঁ এটা কলংক তেওঁৰ লগত থাকি গল ভগনীয়া ৰজা নিজৰ জীয়েকক মোগল বা শত্ৰুলৈ বিয়া দিব লগা হল হয়নে আৰু কি হল তেওঁ ইমানখিনি ক্ষতিপূৰণ দিব লগা হল এই গুটেইখিনি হুকত তেওঁ অৱশেষত তেওঁৰ মৃত্যু হল আৰু তেওঁৰ মৃত্যুৰ পিছত চক্ৰধ্বজ সিংহ আহোমসকলৰ ৰজা